টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ক্ৰিকেট অনুৰাগীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰক আইচিইউত ভৰ্তি কৰোৱা হৈছে সিডনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ অন্তিমখন ওডিআই খেলি থাকোঁতেই আঘাতপ্ৰাপ্ত হৈছিল খেলুৱৈগৰাকী আৰু তাৰ পিছতে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদি বৰ্তমান তেওঁক আইচিইউত ভৰ্তি কৰিবলগীয়া হৈছে তেওঁৰ অৱস্থা গুৰুতৰভাৱে সংকটজনক বুলি জানিব পৰা গৈছে আৰু বৰ্তমান তেওঁক চিকিৎসাধীন হৈ আছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰক আইচিইউত ভৰ্তি কৰোৱা হৈছে ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰক আইচিইউত ভৰ্তি কৰিবলগীয়া হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা মেচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল খেলুৱৈগৰাকী আৰু তাৰ পিছতেই আইচিইউত ভৰ্তি কৰিবলগীয়া হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচ হৈছিল সিডনীত খেলিছিল সেই মেচখন আৰু তাৰ পিছতেই তেওঁক চিকিৎসালয় নিবলগীয়া হৈছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন ওডিআই খেলাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল খেলুৱৈগৰাকী ক্ৰিকেট জগতৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে অত্যধিক ৰক্তক্ষৰণ হোৱাৰ পিছতেই খেলুৱৈগৰাকীক ভৰ্তি কৰোৱা হৈছে আইচিইউত আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে তীব্ৰ বিষ আৰু উশাহ লোৱাত কষ্ট পাইছিল খেলুৱৈগৰাকীয়ে আৰু বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে ভৰ্তি কৰিবলগীয়া হয় আইচিইউত বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে শ্ৰেয়সৰ অৱস্থা কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে যদিও তেওঁ বৰ্তমান আইচিইউত চিকিৎসাধীন হৈ আছে ডাঙৰ খবৰ আহি পৰিছে ক্ৰিকেটাৰ প্ৰেমীসকলৰ বাবে ক্ৰিকেট অনুৰাগীৰ কাৰণে ডাঙৰ খবৰ কিয়নো ভাৰতীয় খেলুৱৈ শ্ৰেয়স আয়াৰ বৰ্তমান আইচিইউত ভৰ্তি হ'বলগীয়া হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ওডিআই মেচ খেলি আছিল আৰু অন্তিমখন মেচত তেওঁ কেচ ল'বলৈ গৈছিল আৰু সেই কেচটো ল'বলৈ যাওঁতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ক্ৰিকেটাৰগৰাকী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন খেল খেলি আছিল ওডিআই মেচ চলি আছিল সিডনীত এই মেচ চলি আছিল আৰু সিডনীৰ সেই পিচখন যথেষ্ট টান বুলি জানিব পৰা গৈছে আৰু তাৰ পিছতে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল উশাহ লোৱাত কষ্ট পাইছিল বিষ অনুভৱ কৰিছিল আৰু তাৰ পিছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু বৰ্তমান তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছে ডাঙৰ খবৰ আহি পৰিছে ক্ৰিকেট জগতৰ কাৰণে ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰক আইচিইউত ভৰ্তি কৰিবলগীয়া হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ওডিআই মেচ হৈ আছিল ভাৰতৰ তিনিখনকৈ মেচ হৈ আছিল আৰু অন্তিমখন মেচ সিডনীত অনুষ্ঠিত হৈ আছিল আৰু সিডনীত অনুষ্ঠিত হোৱা মেচত এটা কেচ ল'বলৈ যাওঁতে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ভৰি পিছল খাই তেওঁ বাগৰি পৰিছিল আৰু তাৰ পিছতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল খেলুৱৈগৰাকী বৰ্তমান তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান কিছু তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে আৰু অষ্ট্ৰেলিয়াৰ বেটাৰ এলেক্স কাৰিক আউট কৰিবলৈ যাওঁতে এই ঘটনা সংঘটিত হয় আৰু বৰ্তমান তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেল হৈ আছিলে সকলোৱে জানে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ওডিআই মেচ চলি আছিলে ভাৰতৰ আৰু অন্তিমখন মেচ সিডনীত অনুষ্ঠিত হৈছিলে আৰু সেই মেচতেই এলেক্স কাৰিক আউট কৰিবলৈ যাওঁতেই তেওঁ আঘাতপ্ৰাপ্ত হৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে আৰু বৰ্তমান তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছে স্থিৰ চিত্ৰ দেখুৱাই আছোঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে খেলুৱৈ শ্ৰেয়স আয়াৰ বৰ্তমান তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু তাৰ পিছতেই তেওঁৰ অৱস্থা সংকটজনক হৈ পৰিছিলে বুকুৰ বিষ উশাহ লোৱাত কষ্ট হৈছিলে আৰু বৰ্তমান তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছে ক্ৰিকেট জগতৰ কাৰণে ডাঙৰ খবৰ ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে কিয়নো ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰ বৰ্তমান অসুস্থ হৈ পৰিছে আইচিইউত ভৰ্তি কৰাবলগীয়া হৈছে খেলুৱৈগৰাকী আৰু বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে ক্ৰিকেটাৰ প্ৰেমীসকলৰ বাবে আইচিইউত ভৰ্তি কৰাবলগীয়া হৈছে ক্ৰিকেটগৰাকীক আৰু আপোনালোকে কমেণ্ট কৰক খেলুৱৈগৰাকীৰ যাতে সুস্থিৰ হয় আৰু ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰ আইচিইউত ভৰ্তি কৰিবলগীয়া হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন ওডিআই অন্তিমখন ওডিআই খেলি থাকোঁতেই এটা কেচ ল'বলৈ গৈছিলে এলেক্স কাৰি অষ্ট্ৰেলিয়াৰ বেটছমেন তেওঁক আউট কৰিবলৈ যাওঁতেই এই ঘটনা সংঘটিত হয় আৰু বৰ্তমান তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে অষ্ট্ৰেলিয়াত তেওঁ চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান সময়ত ক্ৰিকেট জগতৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে খেলুৱৈ ভাৰতীয় খেলুৱৈ উদীয়মান খেলুৱৈ শ্ৰেয়স আয়াৰ যি ভাল প্ৰদৰ্শন কৰি আছিলে দুৰ্দান্ত প্ৰদৰ্শন কৰি আছিলে তেওঁ বৰ্তমান আইচিইউত ভৰ্তি হ'বলগীয়া হৈছে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ কাৰণে ডাঙৰ খবৰ এইটো ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰক আইচিইউত ভৰ্তি কৰিবলগীয়া হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে অষ্ট্ৰেলিয়াত ওডিআই খেলি আছিলে তিনিখনকৈ ওডিআই হৈছিলে এদিনীয়া শৃংখলা হৈছিলে আৰু অন্তিমখন শৃংখলাত ৩ নম্বৰখন শৃংখলাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিলে শ্ৰেয়স আয়াৰ কেচ ল'বলৈ যাওঁতে তেওঁ ভৰি পিছল খাই বাগৰি পৰিছিল আৰু তাৰ পিছতে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিলে তাৰ পিছত তেওঁক চিকিৎসা দিয়া হৈছিল যদিও
পিছৰ পৰ্যায়ত তেওঁ ক্ৰমান্বয়ে বিষ অনুভৱ কৰে উশাহ লোৱাত কষ্ট পায় আৰু তাৰ পিছতে তেওঁ ভৰ্তি কৰাবলগীয়া হয় আইচিইউত আৰু বৰ্তমান তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছে আৰু খেলুৱৈগৰাকীৰ বাবে আপুনি কমেণ্ট কৰক আশু আৰোগ্য কামনা কৰক তেওঁ যাতে সুস্থিৰ হৈ পুনৰ ক্ৰীজলৈ ঘূৰি আহিব পাৰে কিয়নো বহু খেল আছে বৰ্তমান তেওঁৰ অৱস্থা কিছু ভাল হৈছে বুলি জানিব পৰা গৈছে কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে কিন্তু তেওঁ কেইবা দিনলৈ ক্ৰিকেট খেলিব নোৱাৰে 7 দিন ধৰি তেওঁক ৰেষ্ট দিয়া হ'ব আৰু 7 দিনৰ পিছতে তেওঁ পুনৰ ক্ৰীজলৈ নামি আহিব গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেল চলি আছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন ওডিআই খেলি থাকোঁতে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পিছতে ক্ৰমান্বয়ে তেওঁ বিষ অনুভৱ কৰে উশাহ লোৱাত কষ্ট পায় চিকিৎসা দিয়া হৈছিল যদিও তেওঁক আইচিইউত ভৰ্তি কৰাবলগীয়া হৈছে বৰ্তমান ডাঙৰ খবৰ ক্ৰিকেট জগতৰ কাৰণে ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰ বৰ্তমান আইচিইউত ভৰ্তি হৈ আছে অষ্ট্ৰেলিয়াত সিডনীত খেল খেলিবলৈ গৈছিল আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন ওডিআই খেলি থাকোঁতে তেওঁ আঘাতপ্ৰাপ্ত হয় অষ্ট্ৰেলিয়ান বেটসমেন এলেক্স কেৰিক আউট কৰিবলৈ গৈছিল এটা কেটচ ল'বলৈ গৈছিল সেই কেটচটো ল'বলৈ যাওঁতেই তেওঁ বিপৰীত দিশৰ পৰা গৈ আছিল আৰু সেই বিপৰীত দিশৰ পৰা যোৱাৰ পিছতেই ভৰি পিছল খায় তেওঁৰ আৰু ভৰি পিছল খোৱাৰ পিছতেই তেওঁ বাগৰি পৰে ক্ৰীজত আৰু সিডনীৰ ক্ৰীজখন এক কঠিন টান বুলি জানিব পৰা গৈছে সম্পূৰ্ণৰূপে সেই ক্ৰীজৰ মাটি কঠিন আৰু তাৰ সেই কঠিনতাৰ ভৰ তেওঁ ল'ব নোৱাৰিলে যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দৃষ্টাংশ দেখুৱাই আছোঁ স্থিৰচিত্ৰ দেখুৱাই আছোঁ সকলোৱে জানে সেই সময়ত কি হৈছিলে আৰু বৰ্তমান তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছে আৰু খেলুৱৈগৰাকী যাতে শীঘ্ৰেই ক্ৰীজত নামে তাৰ কাৰণে সকলোৱে কমেণ্ট কৰক পিছে তেওঁৰ অৱস্থা বৰ্তমান কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে চিকিৎসাধীন হৈ আছে কিছু সুস্থিৰ 7 দিন তেওঁৰ জিৰণি ল'ব লাগিব 7 দিনৰ পিছত তেওঁ পুনৰ ক্ৰীজলৈ নামি আহিব বৰ্তমান ডাঙৰ খবৰ ক্ৰিকেট জগতৰ কাৰণে ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰ বৰ্তমান অসুস্থ হৈ পৰিছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে তেওঁক আইচিইউত ভৰ্তি কৰাবলগীয়া হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেল খেলি আছিল এদিনীয়া শৃংখলা খেলি আছিল প্ৰথম আৰু দ্বিতীয় এদিনীয়াত তেওঁ ভাল প্ৰদৰ্শন কৰিছিল দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল আৰু অন্তিমখন মেচ খেলোঁতে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিল অষ্ট্ৰেলিয়ান বেটসমেন এলেক্স কেৰিক আউট কৰিবলৈ যাওঁতে তেওঁ ভৰি পিছল খাই পৰে ক্ৰীজত তেওঁ বাগৰি পৰে তাৰ পিছতে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অৱশ্যে তেওঁক সেই সময়ত চিকিৎসা দিয়া হৈছিল যদিও পিছৰ পৰ্যায়ত ক্ৰমান্বয়ে তেওঁ বিষ অনুভৱ কৰে উশাহ লোৱাত কষ্ট হয় খেলুৱৈগৰাকীৰ আৰু বৰ্তমান তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছে অষ্ট্ৰেলিয়াত তেওঁ চিকিৎসাধীন হৈ আছে অধিক ৰক্তক্ষৰণৰ বাবে তেওঁ এই বিষ অনুভৱ কৰে উশাহ লোৱাত কষ্ট হয় যাৰ কাৰণে তেওঁক আইচিইউত ভৰ্তি কৰাবলগীয়া হয় আৰু ক্ৰিকেট জগতৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীৰ বাবে ডাঙৰ খবৰ আপোনালোকৰ প্ৰিয় খেলুৱৈ শ্ৰেয়স আয়াৰ যাক আমি সদায় দেখোঁ এক দুৰ্দান্ত ফৰ্মত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম আৰু দ্বিতীয় শৃংখলা দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল আৰু বৰ্তমান সময়ত তৃতীয়খন এদিনীয়া খেলোঁতে তেওঁ এটা কেটচ ল'বলৈ যায় সেই কেটচটো ল'বলৈ যাওঁতেই ভৰি পিছল খায় ক্ৰীজত বাগৰি পৰে যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে খেলুৱৈগৰাকী আপুনি কমেণ্ট কৰক যাতে তেওঁ শীঘ্ৰেই সুস্থ হৈ ক্ৰীজত নামিব পাৰে অৱশ্যে তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে 7 দিনৰ জিৰণিৰ প্ৰয়োজন 7 দিনৰ জিৰণিৰ পিছতে তেওঁ পুনৰ ক্ৰীজলৈ নামি আহিব কিন্তু বৰ্তমান সময়ত তেওঁক আইচিইউত ৰখা হৈছে আপুনি কমেণ্ট কৰক শ্ৰেয়স আয়াৰৰ কাৰণে সোনকালে যাতে তেওঁ সুস্থ হৈ উভতে উদীয়মান খেলুৱৈ ভাৰতীয় টীমৰ অন্যতম খেলুৱৈ শ্ৰেয়স আয়াৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল কিন্তু বৰ্তমান সময়ত তেওঁ আইচিইউত ভৰ্তি হ'বলগীয়া হৈছে ডাঙৰ খবৰ আহি পৰিছে ক্ৰিকেট জগতৰ কাৰণে আইচিইউত ভৰ্তি হ'বলগীয়া হৈছে ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ওডিআই মেচ খেলি আছিল 3খনকৈ ওডিআই মেচ হৈছিল ভাৰতৰ আৰু 3 নম্বৰখন মেচ খেলোঁতেই তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতেই ক্ৰমান্বয়ে তেওঁ বিষ অনুভৱ কৰে উশাহ লোৱাত কষ্ট পায় কিন্তু যথেষ্টভাৱে তেওঁ আঘাত পাইছিল কেটচটো ধৰিবলৈ যাওঁতে তেওঁ ভৰি পিছল খাই ক্ৰীজত বাগৰি পৰে তাৰ পিছতে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে ততাতৈয়াকৈ চিকিৎসা দিয়া হৈছিল যদিও পিছৰ পৰ্যায়ত ক্ৰমান্বয়ে তেওঁ বিষ অনুভৱ কৰে আৰু বৰ্তমান সময়ত তেওঁক আইচিইউত ৰখা হৈছে ডাঙৰ খবৰ আইচিইউত ৰখা হৈছে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগী এই খবৰটো শ্বেয়াৰ কৰক কমেণ্ট কৰক আশু আৰোগ্য কামনা কৰক তেওঁ শীঘ্ৰেই যাতে ক্ৰীজত নামিব পাৰে আৰু বৰ্তমান তেওঁক 7 দিনৰ কাৰণে জিৰণিত ৰখা হ'ব
চিকিৎসাধীন হৈ আছে 7 দিনৰ জিৰণিৰ অন্তত তেওঁ পুনৰ ক্ৰিকেট নামিব পাৰিব কিন্তু বৰ্তমান সময়ত তেওঁক ICUত ৰখা হৈছে ডাঙৰ খবৰ ক্ৰিকেট জগতৰ কাৰণে ICUত ৰখা হৈছে ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰক ভৰ্তি কৰোৱা হৈছে অষ্ট্ৰেলিয়াত তেওঁ চিকিৎসাধীন হৈ আছে আৰু প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ কাৰণে ডাঙৰ খবৰ এইটো ভাৰতীয় উদীয়মান খেলুৱৈ আমাৰ সকলোৰে প্ৰিয় খেলুৱৈ শ্ৰেয়স আয়াৰ বৰ্তমান ICUত ভৰ্তি হ'বলগীয়া হৈছে দুৰ্দান্ত প্ৰদৰ্শন কৰি আছিলে আৰু অন্তিমখন ODI খেলতেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ কেচ ল'বলৈ যাওঁতেই ভৰি পিছল খায় আৰু ভৰি পিছল খোৱাৰ পিছতে তেওঁ ক্ৰিকেট বাগৰি পৰে আৰু তাৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় খেলুৱৈগৰাকী